নমস্কাৰ। মই জ্ঞানদা দেৱীয়ে হাজো কোলহাটীৰ পৰা মোৰ মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মোৰ স্বৰচিত কবিতা এটি পোহৰ জোনাকী মহীশূৰ অনুষ্ঠানলৈ পাঠ কৰি আগবঢ়াব খুজিছোঁ। কবিতাৰ শিৰোনাম মা। হে মা, 10 মাহ গৰ্ভস্থ হৈ কত দুখ যন্ত্ৰণা সহ্য কৰি বহু আশাৰ ৰেঙনি বুকুত বান্ধি তুমি মোক জন্ম দিলা। তুমিয়ে মোক জ্ঞানৰ পোহৰ বিলাই দিলা। অবুজ মনক বুজনি দি অশান্ত স্বভাৱক শান্ত কৰি তুমিয়ে মোক আগুৱাই আনিলা। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস, এদিন হঠাৎ তুমি মোৰ পৰা বহু দূৰলৈ আঁতৰি গলা। সিদিনা তোমাৰ অনুপস্থিতিয়ে মোক বাৰুকৈয়ে কন্দুৱালে মা। মই চাৰিওফালে অন্ধকাৰ দেখিলোঁ, কেৱল অন্ধকাৰ, কেৱল অন্ধকাৰ। কিয় মা, আজি মোক চাবলৈ তোমাৰ এধানি মানুহ হেঁপাহ নাজাগেনে? মই কি কৰিছোঁ, কেনে আছোঁ, কোৱা মা। তুমি এবাৰ মোক দূৰৰ পৰা ৰিঙিয়াই কোৱা, বাছা তই কুশলে থাক। তোমাক হেৰুৱাই আজি মই অমানিশাৰ ঘোৰ অন্ধকাৰত বুৰি গৈ থকা যেন অনুভৱ কৰিছোঁ মা। নাজানো কিয় মা তোমালৈ সঘনাই মনত পৰি থাকে। কেতিয়াবা মন যায় মই যেন নীৰৱ নিস্তব্ধতাৰ মাজত থাকি তোমাৰ সেই হাঁহি ভৰা মুখখন আৰু কিবা ক'ব খোজা ওঁঠজুৰি চাই থাকিম। হে মা, কোৱা না, কেতিয়াবা জানো তুমি মোৰ ওচৰলৈ আহিবা? তুমিতো নাজানা এতিয়া মই কেনে আছোঁ। ধন্যবাদ।